বহুত ভাল লাগিছে তাৰমানে আগতে বৰষুণো পৰে ৰ'দো লাগে গাত বতাহ ধুমুহা আহিলেও ভয় লাগে চৰকাৰৰ ফালৰ পৰাতো একোৱেই নাই দিয়া মানে এতিয়া এই ল'ৰাকেইজনে মানে ঘৰডোখৰি দিয়াৰ পৰা মোৰ মনটো বহুত আনন্দ লাগিছে বহুত ভাল লাগিছে আৰু তেওঁবিলাকো এনেকৈ য'ত ত'ত এনেকৈ মানে আগবাঢ়ি যাওক এনেকুৱা মোৰ নিচিনা মানুহক উদ্ধাৰ কৰিবলৈ মই মানে সিমানকে কৈছোঁ হ'ব আগৰ ঘৰ কৈছোঁ নহয় পানী পৰে ৰ'দো পৰে বতাহ ধুমুহা আহিলেও ভয় লাগে ইফালে বোকা সিফালে পানী ইফালে ক'ৰবাত কিবা পাতিম শোৱা বিচনাৰ পৰা মানে বহিও থাকোঁ বাঁহৰ বিচনাতে এতিয়াতো মোৰ বহুত ভাল লাগিছে আপুনি একেবাৰে অকলশৰীয়া নেকি একেবাৰে অকলশৰীয়া মানে আছে আৰু ল'ৰা এটা সেই ল'ৰা হাজিৰা মাজে কৰি খোৱাহে আৰু আপোনাক ঘৰটো বনাই দিয়া কিমান দিন হ'ল এইটো আজি 4-5 দিনতে মানে হেৰি হৈ মচি কুচি হৈছে আছে 4 দিনৰ পৰহি মচি হৈছে মানে ক্লিয়াৰ হ'ল আৰু কোনে বনাই দিছে আপোনাৰ ঘৰটো মই মানে এজনৰ নামটোহে চিনি পাওঁ পৱন গগৈ এই গাঁওখনৰ নামটো কি গাঁওখনৰ নাম আমাৰ এইডোখৰ হেৰি 1 নং হলৌই আপোনাৰ নামটো মোৰ নাম শ্ৰীমতী সোণিমাই লাহন মই সৰুপথাৰ সমজিলা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাত অধিষ্ঠিত হৈ আছোঁ মই বিভিন্ন সংক্ৰান্তত ৰাইজৰ স্বাৰ্থত ৰাজহুৱা কামত বিভিন্ন সংক্ৰান্তত বিভিন্ন জেগাত ঘূৰি ফুৰোঁ তেনেকৈ ঘূৰি ফুৰি থাকোঁতে আপোনাৰ চুঙাজান মাজগাঁও পঞ্চায়তত এই আইতাগৰাকীৰ ঘৰৰ সন্মুখীন হ'লোহি তেখেতক দেখিলোঁ তেখেতে এটা জৰাজীৰ্ণ ঘৰত অৱস্থান কৰি আছিলে তেখেতৰ তাত কথা পাতিলোঁ তেখেতৰ লগত চিনা পৰিচয় হ'লোঁ দেখিলোঁ বতাহ বৰষুণত মানে তেওঁলোকৰ ঘৰটো অৱস্থা একদম বেয়া মানে ভিতৰখন পানী পৰি টিংবিলাক ফুটা জৰাজীৰ্ণ তাৰপৰা তেখেতৰ মনটো অকণ ভাবিলোঁ কেনেকৈ আছে আইতাৰ লগতো কথা পাতিলোঁ যে কিবা অসুবিধা পাইছে নেকি বা বনাব পৰা আপোনাৰ সামৰ্থ্য আছে নেকি তেখেতে ক'লে যে ঠিক তেনেকৈ মোৰ এতিয়া কৰিব পৰা শক্তিকণ নাই চৰকাৰলৈও দি থৈছোঁ কেতিয়া হয় কি হয় নাজানো ঠিক আছে তেতিয়াহ'লে বোলো আমি সেই সময়লৈকে আপোনালোকে চৰকাৰী আৱাস গৃহটো পোৱালৈকে কেতিয়া পায় কি কথা আমিতো নাজানো সেই সংক্ৰান্তত বোলো আমিও আপোনালোকক অকণ সহায় কৰি দিব বিচাৰিছোঁ আপোনাৰ কিবা আপত্তি হ'ব নি নাই বোলে হ'লে ভালেই হ'ব তেনেকৈ ক'লে সেই সংক্ৰান্ততে আমি তেখেতক আহি ঘৰ ভাগি বনাই দিলোঁহি নতুনকৈ সম্পূৰ্ণৰূপে যিমান পাৰোঁ আমাৰ ফালৰ পৰা ঠিক ঠাক কৰি দি পিনি তেওঁক আজি আনুষ্ঠানিকভাৱে তেখেতক আজি ঘৰ ভাগি চমজাই দিবলৈ ঠিক কৰিছোঁ ক্ষেত্ৰত আমাৰ সৰুপথাৰ সমজিলাৰ পৰা এইটোৱে এটা প্ৰথম পদক্ষেপ বুলিয়ে নহয় অন্যান্য আৰু পদক্ষেপ ৰাইজলৈ কৰি থকা হৈছে কিন্তু এই ভাগে আমি প্ৰথম পদক্ষেপ বুলি লৈছোঁ আৰু এটা এনেকুৱাও নহয় যে আমি এটা কাম কৰি এটা কামতে সীমাবদ্ধতা থাকিম আৰু এভাগ কাম কৰিয়ে আমি বোলে নিজকে বা আমাৰ সংগঠনটোৰ নামত আমি বহুত কিবা কৰিছোঁ তেনেকুৱাও নহয় আমাৰ ভালৰ কামৰটো সংগঠনৰ এটা যিহেতু এটা বদনামো থাকে বিভিন্ন ধৰণৰ চান্দা বৰঙণিৰ পৰা আদি কৰি এনেকুৱা ধৰণৰ বহু বদনাম থাকে তাৰ মাজতো আমি ভাবিছোঁ সেইখিনি নেওচি আমি তাৰ মাজতো আমি এনেকুৱা দুখীয়া নিচলা লোকসকলক কেনেকৈ সহায় কৰিব পাৰোঁ তেনেকৈ আমি ধাৰাবাহিকতাটো বজাই ৰাখিবলৈ চেষ্টা কৰিম কাৰণ এদিনীয়াতে আমি এখন মুখা পিন্ধি পিনি আমি এনেকুৱা এটা কাম কৰিম বুলি সমাজলৈ ওলাই অহা নাই এদিনতে আমাৰ এনেকুৱা ধৰণৰ কৰ্মখিনি শেষ কৰিম বুলি আমি আগবাঢ়ি অহা নাই এনেকৈ আমি এইটো আমাৰ মাত্ৰ যাত্ৰা এটা আৰম্ভণি ইয়াৰ পিছৰ পৰাই আমি বিভিন্ন ধৰণৰ কামত আগবাঢ়ি যাম অকল যে আমি ঘৰতে সহায় কৰিম এনেকুৱা ধৰণৰ নহয় আমি দুখীয়া নিচলাসকল যি মানুহখিনি আছে যেনেকৈ আমি পাৰোঁ আমাৰ ফালৰ পৰা আমাৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সমজিলা সমিতিৰ ফালৰ পৰা সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াই যাম বুলি আমি নিৰাশ্ৰয়ক আশ্ৰয় দি টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা পৱনজ্যোতি গগৈ ডাঙৰীয়াই যিটো সাহস দেখুৱালে যাৰ ঘৰত থাকিবলৈ অৱস্থা নাই পানী পৰে ৰাতি বৰষুণ দিলে বিচনাত বহি থাকে সেই আইগৰাকীক যি এটা ঘৰ নিৰ্মাণ কৰি যি সাহসিকতা প্ৰদান কৰিলে তাৰ বাবে মুখ্য উপদেষ্টা পৱনজ্যোতি গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি দুখ লাগিছে যে পৱনজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি টাই আহোম ছাত্ৰ সন্থাই কৰি আছোঁ যে পৱনজ্যোতি গগৈ ডাঙৰীয়াৰ অকল সংগঠনটোৰ লগতে বিভিন্ন কাৰুকাৰ্য যে কৰি পিনে আমাৰ সংগঠনটোৰ লগতে আমাক যে ৰাইজৰ মাজত চিনাকি কৰি দিছে আমাক যে ৰাইজৰ মাজলৈ লৈ যাব বিচাৰিছে টাই আহোম ছাত্ৰ সন্থা বুলি যে এটা সংগঠন আছে সংগঠনটোৱে যে অকল আন্দোলনেই নকৰে তেওঁলোকে যে ৰাইজৰ কামো কৰে তাৰ এটা জ্বলন্ত উদাহৰণ দাঙি ধৰিলে মুখ্য উপদেষ্টা পৱনজ্যোতি গগৈ ডাঙৰীয়া এই ক্ষেত্ৰত টাই আহোম ছাত্ৰ সন্থাৰ ময়ো এজন উপদেষ্টা হিচাপে পৱনজ্যোতি গগৈ ডাঙৰীয়াক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ শক্তি দিয়ক তেখেতে যাতে অনাগত দিনত ইয়াতকৈও ভাল কাম কৰি যাব পাৰে দ্বিতীয়তে টাই আহোম ছাত্ৰ সন্থাই আৰু এটা কাৰ্যসূচী আমি লৈ আছোঁ বৰ্তমান আপোনালোকে নিশ্চয় আৰু খুব কম সময়ৰ ভিতৰতে আপোনালোকে অৱগত হ'ব আমি আমাৰ সৰুপথাৰ অঞ্চলৰ যিসকল বিকলাংগ লোক আছে যিসকল দুখীয়া ল'ৰা আছে যিসকল পঢ়িবলৈ যাবলৈ স্কুললৈ যাব নোৱাৰে ঘৰৰ অৱস্থা বেয়া সেইসকলক লৈও
আমাৰ মুখ্য উপদেষ্টা পৱনজ্যোতি গগৈ ডাঙৰীয়াই কিছু কথা চিন্তা কৰি আছে আৰু ইতিমধ্যে আমি এখন ঘৰ আৰু বনাই থাকিবলৈ সক্ষম হৈছোঁ। আমি খুব কম সময়ৰ ভিতৰতে আপোনালোকক সেই ঘৰখনলৈ লৈ যাম, যিখন ঘৰত এজন বিকলাংগ ককায়েক আছে, মাক দেউতাক কোনো নাই, বিকলাংগ ককায়েক আছে আৰু 9ত পঢ়ি থকা এজনী ছোৱালী আছে আৰু 4ত পঢ়ি থকা ছোৱালী এজনী আছে। 70% বিকলাংগৰ সেই ব্যক্তিজনক আমি ঘৰ বনাই দিয়াৰ লগতে এটা কৰ্মসংস্থাপন আমি দিবলৈ চেষ্টা কৰি আছোঁ। খুব 10-15 দিনৰ ভিতৰতে আপোনালোকে সেই নিউজটো পাব। গতিকে ইমানখিনি সাহস উদ্যমতাৰে পৱনজ্যোতি গগৈ ডাঙৰীয়া যেনেকৈ আমাক আগবঢ়াই লৈ গৈছে, টাইম ছাত্ৰ সন্থাক আগবঢ়াই লৈ গৈছে, সমাজখনৰ যিখিনি পিছ পৰি থকা মানুহ আছে সেইসকলক আঁকোৱালি নি আমি একেলগে হাতে হাত ধৰি পিনে যাতে আমি মানুহ হিচাপে আমি যাতে জীয়াই থাকিব পাৰোঁ, তাৰ বাবে পৱনজ্যোতি গগৈ ডাঙৰীয়াই যি নেতৃত্ব লৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আইগৰাকী গৃহলৈ আহি মোৰ দুখো লাগিছে আৰু এনেকুৱা লেখীয়া আই মাতৃ যাতে বিপদত নপৰক তাৰ কাৰণে টাইম ছাত্ৰ সন্থাই প্ৰতিটো দিশত আমি চিন্তা চৰ্চা কৰি আমি অনাগত দিনত সকলো লগতে একেলগে আগুৱাই নিম বুলি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।